আজি সন্ধিয়া আমাৰ পানবাৰী ভিডিপিৰ পৰা এটা খবৰ আহিলে যে তাতে এটা মাইনৰ ছোৱালী এজনীৰ ছেক্সুৱেলি এছাল্টৰ ঘটনা এটা ঘটিছে। সেইমতে আমাৰ অফিচাৰ গৈ পাই পেলাই তাৰ পৰা ভিক্টিম ছোৱালীগৰাকী আৰু লগতে পদকীয়া দেৱজিৎ মুৰ্মু তেওঁকো আটক কৰি থানালৈ আনিলে। বৰ্তমান আমাৰ যি কেছৰ যিটো নিয়ম সেইমতে তদন্ত আগবাঢ়ি আছে। বৰ্তমান ছাৰ তদন্ত অব্যাহত ৰাখিছে। হয়, তদন্ত আগবাঢ়িছে আৰু ইতিমধ্যে ছোৱালীগৰাকী বায়েকে তেওঁৰ নিজৰ স্বামীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে আৰু সেইমতে কেছ ৰেজিষ্টাৰ হ'ব এতিয়া আৰু তাৰপিছত সেই কেছৰ সংক্ৰান্তে যিখিনি কৰিব লাগে আমি তেনেকৈ আগবাঢ়িম। B+NE সদায় সঠিকৰ সন্ধানত।